টাইমৰ মজিয়ালৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই কৃষ্ণাক্ষী। নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰা বাংলাত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীসকলে। অতি শীঘ্ৰে অভাৱনীয় হাৰত বৃদ্ধি হোৱা নিত্যসাহায্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই সাব্যস্ত কৰে এই প্ৰতিবাদ। এই দাবী মানি নললে অনাগত সময়ত আৰু আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। নেতাধীন চৰকাৰখনে এই ফণীভূষণ হেম চৌধুৰী এজন নিকীন ব্যক্তিক এই যি আচলতে আমাৰ মূল্য বৃদ্ধিত দিনক দিনে নিত পিঁয়াজ আলু দালিৰ পৰা ধৰি অন্যান্য বস্তু দিনক দিনে বাঢ়ি গৈছে, আনকি ৰন্ধন গেছ পৰ্যন্ত। আমি এটাই দাবী কৰোঁ এই চলিত চৰকাৰখনক, যিহেতু বৰ্তমান এই সামগ্ৰীসমূহ যদি এনেকৈ চলিত হৈ গৈ থাকিবলৈ মূল্য বৃদ্ধি হৈ আমাৰ জনসাধাৰণৰ কি হ'ব। লগতে এটা কথা কৈ যাওঁ যে ফণীভূষণ চৌধুৰীয়ে কয় যে আমি পথযাত্ৰীৰ লগত পথযাত্ৰী হৈ পেলাই কাম কৰিম। তেওঁ কি কাম কৰিছে পথযাত্ৰীৰ লগত? একোডাল কৰা নাই। আৰু এই বিজেপি চৰকাৰখন স্বাধীনত নেতাধীন হৈ থাকোঁতে তেখেতলোকৰ কি হৈছে, যি ফণীভূষণ চৌধুৰী তেখেত এজনে নিষ্ক্ৰিয় কাম যে কৰি যাবলৈ পাই গৈছে, যে তেখেতে নিদ্ৰা দেৱীয়ে তেখেতক কি হেঁচা মাৰি ধৰি আছে, তেখেতে টোপনি ভাও জুৰি আছে। যদি এনেধৰণে টোপনি ভাও জুৰি থাকে, কিন্তু আমি আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম গোলাঘাট জিলা সমিতিয়ে এনেদৰে প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিদিনে এই প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ কিন্তু বাধ্যতা হ'ম। ইয়াৰ লগতে আৰু এটা কথা কওঁ কি, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা কথা কৈ থাকে যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আদি কৰি তেওঁ যে এই বৰাক ব্ৰহ্মপুত্ৰ অকল পাহাৰ ভৈয়ামৰ কথা কৈ থাকিলে হ'ব নেকি, যে এই মূল্য বৃদ্ধি হৈছে, আনকি ৰাইজে সুবিধা পোৱা নাই। আনকি বৰ্তমান যুগত যিটো চলি আছে, যদি কোঅপাৰেটিভ চাউলকেইটাই তেখেতে বিনামূলীয়া কৰি পেলাই আনি অন্যান্য কি বস্তুসমূহত দালি মচুৰ দালি আলু পিঁয়াজ অন্যান্য এইখিনি ক্ষেত্ৰত তেখেতে কি মূল্যখিনি উঠাই ল'ম বুলি ভাবিছে নেকি? তেনেহ'লে আমাৰ কিন্তু সংগঠনে এই কথা কেতিয়াও মানি নলয় আৰু তীব্ৰভাৱে আমি গৰিহণা যোগাইছোঁ এই বিজেপি চৰকাৰখনক। তেখেতলোকে যদি এই ফণীভূষণ হেন লেখীয়া এজন নিষ্ক্ৰিয় যি মন্ত্ৰীক যদি ব্যৱস্থা নলয় বা মূল্য বৃদ্ধি ৰোধ নকৰে, আমি প্ৰতিদিনে এনেকুৱা কাৰ্যসূচী দিনক দিনে লৈ যাম। প্ৰতিদিনে আমি প্ৰতিমূৰ্তি দাহ কৰিম। আমি সুকীয়াই দিছোঁ, যদি অনাগত দিনত কিন্তু যদি 2021 চনত এই বিজেপি চৰকাৰখনক কিন্তু আমি প্ৰত্যুত্তৰ দিবলৈ আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম গোলাঘাট জিলা সমিতি সাজু আছোঁ। আমি কাটৰে আহ্বান জনাইছোঁ তেখেতলোকে মূল্য বৃদ্ধি ৰোধ কৰক আৰু জনসাধাৰণক চাওক। আমি ইমানকৈ কৈছোঁ তেখেতলোকক। মলিগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, দৈনিক টাইম।